আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম। আপুনি কথা মোৰ মাজত কথা নকব। বিধানসভাৰ মজিয়াত অসভ্য আচৰণ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম। আপুনি কথা শিৱসাগৰ যোৰহাটত তীব্ৰ প্ৰতিবাদ। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিকৃতি দাহ। বিধায়ক ৰূপজ্যোতিৰ এনে আচৰণ সহ্য কৰা নহ'ব বুলি হুংকাৰ ৰাইজৰ দলৰ। শিৱসাগৰ দৌলমুখ চাৰিআলিত ৰূপজ্যোতি কুৰ্মীয়ে মুৰ্দাবাদ ধ্বনি। শীঘ্ৰেই ৰূপজ্যোতি কুৰ্মীক ক্ষমা খোজা আৰু গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ দলৰ। আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰাৰ প্ৰতিবাদত যোৰহাটতো ৰাইজৰ দলৰ উদ্যোগত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিকৃতি দাহ কৰা হয়। মৰিয়নি সমষ্টিৰ তত্বাৱধায়ক তথা কেন্দ্ৰীয় সম্পাদক দেৱাংগ সৌৰভ গগৈ, কেন্দ্ৰীয় সম্পাদক বিজিত দত্ত, জিলা সভাপতি প্ৰদীপ চৰকাৰ আদিকে ধৰি শতাধিক দলীয় কৰ্মীয়ে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে। আজি বিধানসভাত অখিল গগৈ শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ কৰাৰ ক্ষেত্ৰত যিটো আচৰণ আজি ৰূপজ্যোতি কুৰ্মীয়ে কৰিলে তাক আমি শিৱসাগৰবাসীয়ে একেমুখে ধিক্কাৰ জনাইছোঁ। আমি ৰূপজ্যোতি কুৰ্মীক আমি গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বিধানসভাৰ পৰা অনিৰ্দিষ্টকাললৈ তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰবাসীয়ে তেখেতক অনিৰ্দিষ্টকালৰ কাৰণে শিৱসাগৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ। আৰু তেখেতে আমি অনুভৱ কৰিছোঁ তেখেতৰ শেহতীয়া যি আচাৰ আচৰণ কথা বতৰা এই কথাটো প্ৰমাণিত কৰিছে যে তেখেত মানসিকভাৱে তেওঁ ভাৰসাম্যহীন এজন বিধায়ক বুলি আমি অনুভৱ কৰিছোঁ। আৰু তেখেতক আমি সময় থাকোঁতে আমি তেখেতক যাতে তেখেতে নিজে সংশোধন হয় আৰু পৰৱৰ্তী সময়ত আৰু অখিল গগৈক যাতে এনেকুৱা ধৰণৰ আচৰণ নকৰে, অখিল গগৈক যাতে তেখেতৰ এনেকুৱা ধৰণৰ আচৰণে শিৱসাগৰবাসীয়ে হতাশ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ যে শিৱসাগৰত অখিল গগৈ আমি ৰূপজ্যোতি কুৰ্মীৰ প্ৰৱেশ আমি অনিৰ্দিষ্টকাললৈ আমি বন্ধ কৰিছোঁ। আজি বিধানসভাত আমি দেখিবলৈ পাইছোঁ যে আমাৰ মৰিয়নিৰ যি ৰূপজ্যোতি কুৰ্মী বিধায়ক ডাঙৰীয়া আছে তেখেতে যি অশালীন ব্যৱহাৰ আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক কৰা দেখা গ'ল। তাৰ বাবে আমি আজি শিৱসাগৰবাসী ৰাইজে আৰু আমাৰ শিৱসাগৰৰ ৰাইজৰ দলৰ সকলো কৰ্মীয়ে একেমুখে ধিক্কাৰ দিছোঁ। আৰু আগন্তুক দিনতে ভাৰসাম্যহীন যি ৰূপজ্যোতি কুৰ্মী তেখেতক আমি শিৱসাগৰত নিষিদ্ধ বুলি আমি ঘোষণা কৰিছোঁ। তেওঁ যদি ইয়ালৈ আহে আমি তেতিয়াহ'লে তেওঁৰ বাট পথ আমি মুকলি কৰি নিদিম। আমি তেখেতৰ নিচিনা এটা অসভ্য আৰু অভদ্ৰ ব্যৱহাৰ কৰা এজন মানুহ আমি দেখা নাই। তেওঁ এজন নপঢ়া নুশুনা অজ্ঞানী নিচিনা যি কাণ্ড কৰিলে আজি তাৰ বাবে আমি অধ্যক্ষ মহোদয় যি বিধানসভাৰ অধ্যক্ষ মহোদয় আছে তেখেতক আমি অনুৰোধ জনাইছোঁ যে আগন্তুক যিবিলাক ছেছন আছে বিধানসভাৰ তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে। তাৰ বাবে ইয়াৰ পৰাই আমি শিৱসাগৰবাসী যি ৰাইজৰ দলৰ কৰ্মী সংগঠন আছোঁ আমি ইয়াৰ পৰাই তেওঁক অনুৰোধ জনাইছোঁ। আজি সদনত ৰূপজ্যোতি কুৰ্মীয়ে যি অখিল গগৈ ডাঙৰীয়াক অপমান কৰিলে, তেখেতে ক'লে মাইক ভাঙি দিম তেনেকুৱা যি শব্দ প্ৰয়োগ কৰিলে তাৰ বিৰুদ্ধে আজি আমি যোৰহাট জিলাত এক প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ। ইয়াৰ বাবে আমি তেখেতৰ প্ৰতিমূৰ্তি দহন কৰি আমি ৰাইজৰ দলে আমাৰ ৰাইজে আমি একেলগে মিলি তেখেতৰ বিৰুদ্ধে সমস্তৰে ধ্বনি দিছোঁ। আমি তেখেতে আচলতে ভয় খাইছে যে 2026ত তেখেতৰ ক্ষমতাচ্যুত হ'ব। মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ কাম কাজ দেখি যোৱা কিছুদিনত ৰাইজৰ দলে প্ৰতিখন গাঁৱে গাঁৱে তেখেতৰ বিৰুদ্ধে যি আন্দোলন গঢ়ি তুলিছে, তেখেতে অৰুণোদয়ৰ পৰা আমাৰ ৰাইজৰ দলৰে হওক বা বিৰোধীৰ অৰুণোদয় কৰ্তন কৰি যি ৰাইজক অত্যাচাৰ চলাইছে তাৰ বিৰুদ্ধে ৰাইজ সচকিত হৈছে। ৰাইজৰ দলে যি প্ৰচাৰ চলাইছে তাৰ বাবে তেখেত সচকিত হৈ এতিয়া মৰিয়নি সমষ্টিত তেখেতে ক্ষমতাচ্যুত হ'ম বুলি উল্টা পুল্টা বকিবলৈ আৰম্ভ কৰিছে। আৰু সদনতো তেখেতে অখিল গগৈক ৰাইজৰ দলৰ সভাপতিজনক তেখেতে আক্ৰমণ কৰিবলৈ ভাবি তুলিছে। আজি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কথাটো গম পাই উল্টা পুল্টা বকিবলৈ আৰম্ভ কৰিছে। সংবিধানত গৈ জননেতা অখিল গগৈক যি ধৰণে অপমান কৰিছে তাৰ ফল নিশ্চিতভাৱে মৰিয়নি সমষ্টিৰ ৰাইজে 2026ত তেওঁক দিব। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট MV Live।